তোমাৰ অন্তৰখন বহুত মূল্যৱান। ইয়াত সেইজনকহে ঠাই দিয়া যিজন ইয়াৰ যোগ্য। সময় থাকোঁতেই গুৰুত্ব দিবলৈ শিকি লোৱা, কাৰণ না জীৱনটো ঘূৰাই পোৱা যায়, না জীৱনলৈ অহা বিশেষ মানুহবোৰক। ছোৱালী হৈ জীয়াই থকাটো সহজ নহয়। কেতিয়াবা খোলাকৈ হাঁহিবলৈ ভাবিব লগা হয়, কান্দিবলৈ ভাবিব লগা হয়। মানুহে কয় ছোৱালীৰ কোনো ঘৰ নাথাকে, কিন্তু সত্য কথা এইটোৱে যে ছোৱালী অবিহনে কোনো এখন ঘৰ সম্পূৰ্ণ হ'ব নোৱাৰে। মোৰ হাঁহি দেখি ভাবি নল'ব যে মই সুখী বুলি, কাৰণ হাঁহিলে আপুনি দাঁতকেইটাহে দেখা পায়, অন্তৰখন নহয়। জীৱনত মন খুলি হাঁহিবলৈ শিকক, কিয়নো কান্দিবলৈ যে আপোনাক বহুতেই শিকাই দিব। সঁচা ভাল পোৱাই প্ৰথমতে হাঁহিবলৈ শিকায়, তাৰ পিছত কান্দিবলৈ, আৰু শেষত বাস্তৱতাৰ সৈতে যুঁজিবলৈ শিকায়। যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়তো এদিন পাহৰি যাবা, কিন্তু যাৰ বাবে তুমি কান্দিছা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা। অলপতে যাৰ চকুৰ পানী ওলায় সিহঁতক সকলোৱে কষ্ট দি ভাল পায়। যিখন হাতত ধৰিলে সাহসী অনুভৱ কৰা, সেই হাতখন জোৰকৈ ধৰি থাকিবা, কাৰণ তেনেকুৱা হাতৰ স্পৰ্শ কৰিবলৈ সকলোৱে সুযোগ নাপায়। আজিৰ পৰা আৰু নেমাতিবি বুলি কোৱাৰ পিছত তেওঁৰ লগত মাতিমেই কি কৰিবা বুলি তৰ্ক কৰাৰ সুখেই বেলেগ। সকলো মানুহৰে আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। কাৰোবাৰ বাবে ইমান ফ্ৰী আৰু এভেইলেবল নাথাকিবা যে তেওঁৰ জীৱনত তোমাৰ আৰু তোমাৰ সময়বিলাকৰ মূল্যই নাইকিয়া হৈ যায়। অৱহেলাই বহুত কিবা কিবি শিকায়, সহ্য কৰিবলৈ, নিজৰ গুৰুত্ব বুজিবলৈ, আমনি নকৰিবলৈ, অকলে থাকিবলৈ, কিন্তু কেতিয়াও আনক অৱহেলা কৰিবলৈ নিশিকায়। চিতাই মৃত মানুহক জ্বলায়, কিন্তু চিন্তাই জীয়াই থকা মানুহক জ্বলায়। চিতাই মানুহক এদিন জ্বলায়, কিন্তু চিন্তাই মানুহক সদায় জ্বলায়। চিতাই মানুহক মুক্তি দিয়ে, কিন্তু চিন্তাই মানুহক জীয়াই জীয়াই খুলি খায়। বন্ধুসকল, যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।